হয়নে অষ্টম পুত্ৰৰ এগৰাকী কন্যা বুলি পদত দিছে আমাক হয়নে বাৰু গতিকে যোগমায়া কাৰ কন্যা আছিলে বসুদেৱ দৈৱকীৰ কন্যা আছিলে ভাগৱত শাস্ত্ৰই এটা ডাঙৰ শিক্ষা দিব বিচাৰিছে শুনি লওক কথাটো আমাৰ বহুতবিলাক সতী সন্তান জন্ম নোহোৱা কি থাকে বিবাহিত দম্পতি থাকে নে নাথাকে থাকে হয়নে ডাক্তৰৰ ওচৰত চিকিৎসা কৰি হাইৰাণ হয় সন্তান লাভ নহয় কি কৰিলে সন্তান লাভ হ'ব ভাগৱতত দেখুৱাই দিছে কি কৰিলে সতী সন্তান নোহোৱা নাৰীগৰাকী বা দেৱীগৰাকীৰ কোলালে সন্তান এটা আহিব সেইটো ভাগৱত শাস্ত্ৰত দেখুৱাই গৈছে সেইটো কাৰণে সন্তান হ'বৰ কাৰণে ভাগৱত পাঠ কৰিব নালাগে কি কৰিলে সন্তান লাভ হ'ব ভাগৱতে দেখুৱাই দিয়া এই ব্যৱস্থাটো পালন কৰিব লাগিব দেখিলে চকু মেলি চালে যশোদাই কাষত কন্যা এটিহে আছে কন্যাটোক দেখাৰ লগে লগে টোপনি গ'ল কিয় টোপনি গ'ল নন্দৰ গৃহত 9 লাখ গাই আছে 9টা ভৱন আছে 9 লাখ গাই আৰু 9টা ভৱন থকা ঘৰখনলৈ জগতৰ হৰিয়ে কন্যা এজনীহে দিলে এই পুত্ৰ সন্তান এটা নিদিলে সেইটো দুখতে যশোদা মাতা টোপনি গ'ল হয়নে মাধৱ মহাপুৰুষে সেই টোপনিটো কি বুলি কৈছে আপোনালোকে জানে বৰমাকে আদি কৰি যত যিমান জীৱ আছে আমাক খুৱাই থৈছে অচেতন কৰি কন্যাটি জন্ম হলে যশোদা মাতাই দেখিলে আৰু তাৰ পাছত আকৌ টোপনি গ'ল কিহৰ টোপনি মায়াৰ সজ্জাত টোপনি গ'ল এই কন্যাটো আহিলে এতিয়া মোৰ কিডাল হ'ব 9 লাখ গাই আছে দুগ্ধ আছে 9টা ভৱন আছে ইমানখিনি সম্পত্তি যৌতুকতে দিব লাগিব হয়নে বাৰু আৰু চকু মেলি চাই দেখিছে এটা ল'ৰা শিশু শুই আছে হয়নে মায়াক বুজি নাপালে কৃষ্ণক চিনি নাপাব প্ৰথম কথা এই কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্ব দশম স্কন্ধ প্ৰথমতে যোগমায়াক কন্যাৰ ৰূপত কিয় জন্ম দি লোৱা হৈছে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক জানিবলৈ হলে প্ৰথমতে মায়াক জানিব লাগিব মায়াক নজনাকে কোনেও কৃষ্ণক জানিব নোৱাৰে বোলে কিয় যোগমায়া বা মায়া হ'ল কৃষ্ণৰ ভাৰ্যা কৃষ্ণৰ ভাৰ্যাক নজনাকে কেতিয়াও ভগৱানক জানিব নোৱাৰে এইটো কাৰণে কৃষ্ণই যেতিয়া বসুদেৱে যেতিয়া শিৰৰ পৰা কৃষ্ণক নমাই নন্দৰ গৃহত কৃষ্ণক থৈ যোগমায়াক শিৰত তুলি ললে যোগমায়া গোটেই যুগটোৰ মায়া আৰু মোহ যোগমায়া গোটেই যুগটোৰ দুখ কষ্ট ক্ৰান্তনা যোগমায়া গোটেই যুগটোৰ সুখ তাপ এইবিলাক কোনে তুলি ললে বসুদেৱে শিৰত তুলি ললে
মথুৰাত জন্ম হোৱা কৃষ্ণই বসুদেৱৰ শিৰত অৱস্থান কৰি মথুৰাৰ পৰা আহি নন্দৰ গৃহত সোমোৱালৈকে কৃষ্ণ ইফত ইফত হাঁহি আছে, এবাৰো কণা নাই। কৃষ্ণই কান্দিব নাজানে। কৃষ্ণ কি? কৃষ্ণ শ্যাম সুন্দৰ আত্মাৰূপ পৰমাত্মা। কৃষ্ণই সদায় হাঁহি থাকে। কৃষ্ণক দুখ সুখ সন্তাপ একে স্পৰ্শ কৰিব নোৱাৰে। সেইটো কাৰণে মথুৰাৰ পৰা আহি নন্দৰ গৃহত সোমোৱাই যেতিয়া কৃষ্ণক নমাই থলে আৰু গোটেই যুগটোৰ মায়া আৰু মোৰ ৰূপী এই যুগমায়া যেতিয়া বসুদেৱে শিৰত তুলি বাহিৰ ওলাই গল, কৃষ্ণই তেতিয়া কান্দিবলৈ গৈছে। যুগমায়াক যেতিয়া বসুদেৱে শিৰত তুলি লৈছে, তেতিয়া ভিতৰত কৃষ্ণই হুৰা হুৰাৱে কান্দিছে। কৃষ্ণৰ কান্দোনত যশোদা সাৰ পাই গল। যশোদা সাৰ পাই কি কৈছে, এইটো দেখোন কন্যাহে আছিলে, এতিয়া দেখোন এইটো ল'ৰাই। কি বুলি ভাবিলে? মোৰ ভুলেই হ'ল। মই ভাবিছিলো মোৰ কন্যা সন্তান হৈছিলে আৰু সাৰ পাই দেখিছো এইটো দেখোন পুত্ৰ সন্তান। নন্দক যেতিয়া কলে যে স্বামী আমাৰ এটি সন্তান লাভ হৈছে পুত্ৰ, নন্দই কৈছে পুত্ৰ বুলি, যশোদা কৈছে পুত্ৰ নহয়, এইটো কন্যা আছিলে। হয়নে বাৰু? তত্ত্বটো বুজাইছে। আমি কোনো পুৰুষ নহয়, কোনো নাৰী নহয়। না কিন্নৰ নেকি? আকৌ কিন্নৰো নহয়। আমি জগতৰ হৰিৰ অংশ, প্ৰত্যেকেই জীৱ। এই জীৱৰ কোনো স্ত্ৰী নাই, কোনো পুৰুষ নাই। জীৱ ঈশ্বৰৰ অংশ। এই জীৱক নাজানিলে আমি নিজক কেতিয়াও জানিব নোৱাৰিম। ভগৱান কৃষ্ণই যেতিয়া ভিতৰত খুব কান্দিছে, তেতিয়া নন্দ আৰু যশোদাই কৈছে এই বাচ্চাটোৱে ইমানকে কিয় কান্দিছে? নন্দৰ গৃহৰ গোহালিত থকা এজনী গায়ে খুব চিঞৰিছে। এফালে কৃষ্ণই কান্দিছে, ইফালে গো মাতাই চিঞৰিছে। এতিয়া যশোদা মাতাই কলে, হে স্বামী, এই গাইজনীয়ে কিয় চিঞৰিছে ইমানকে হেলবেলিয়াইছে? আপুনি গাইজনীৰ ওচৰলৈ যাওক। তাৰ পাছত কলে, নাই নাই, পুত্ৰটো মোৰ আজি আহিছে, এই গাইজনী মোৰ জীৱনত সদায় আছে। গতিকে মই পুত্ৰৰ মুখত পৰি মই গাইজনীৰ ওচৰলৈ নোযোৱাকৈ নাথাকো, গাইজনীৰ ওচৰলৈ মৰি যাম। ডাঙৰ কথা। এয়া নন্দই কলে, কানাইক কোলাতে লৈ যোৱা। যশোদা মাতাই কৃষ্ণক কোলাত ললে আৰু হেমেলিয়াই থকা গাইজনীৰ ফালে দুইজন ভাৱৱান হল। যিমানে এওঁনো গোচৰ পাইছে সিমানে গাইজনীয়ে বেছিকে চিঞৰিবলৈ লৈছে। লগে লগে কৃষ্ণৰ কান্দোনো বাঢ়িবলৈ লৈছে। এফালে গাইৰ হেনমেলানি, এফালে কৃষ্ণৰ কান্দোন। দুইটাৰ চিঞৰত একো নুশুনা হৈছে। নন্দ যশোদাই কৈছে, হেৰা কি কৰো? যিমানে গাইজনীৰ ওচৰলৈ আনিছো সিমানে কানাই বেছিকে কান্দিছে। তেতিয়া যশোদা মাতাই কলে, নহয় এটা কাম কৰো, বোলে কি এই আমাৰ কানাই চৰণখন এই গাইজনীক শুনিবলৈ দিওঁ, এতিয়া নকন্দাকে থাকিব। গায়ে শুনিলে বোলে কিছুমান নকন্দা হয়। যশোদাৰ মনত পৰি গল আৰু কি কৰিলে, কানাই গাইজনীৰ ওচৰলৈ নিলে। গাইজনীয়ে জিভাৰে সৈতে কানাই চৰণত স্পৰ্শ কৰি দিলে। কান্দি থকা কৃষ্ণ চতুৰ্ভুজ ৰূপলৈ আহি গল। বোলে কি, মই গোপাল, তুমি গোমাতা। তুমি মোৰ পুত্ৰৰ স্নেহত কান্দিছা আৰু মই তোমাৰ মাতৃৰ পৰা দূৰত থকাৰ কাৰণে কান্দিছো। সেইটো কাৰণে গোমাতা কি? গোমাতা বেদ। গোমাতা কি? গোমাতা ভাগৱত গীতা। গোমাতা কি? জগতৰ হৰিৰ অখণ্ডিত ঈশ্বৰীয় কথা।
এই ঈশ্বৰৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন নকৰোঁ হয় মাতাৰূপী আমাৰ দেহৰ 10টা ইন্দ্ৰিয়ই হয় আমি নজনাকে কান্দি থাকিব এই আমাক চৈতন্য কৰি চলাই থকা এই পৰমাত্মা কৃষ্ণ এই ঈশ্বৰ তত্ত্বৰ ভাগ দিবলৈ আমি ভকতৰ সংগলৈ যাব লাগিব শাস্ত্ৰ আচাৰ্যক উপাসনা কৰিব লাগিব আৰু গোবিন্দৰ নাম কীৰ্তন কৰিব লাগিব নহলে হয় এফালে কৃষ্ণই কান্দিব আৰু অন্যফালে আমি কান্দিব লাগিব অ বেদৰ গোপত বিকনা ৰায়ন অদৈৱকী তহন্তে সাক্ষাতে ভৈলা বিদিত অজীৱৰ তাৰণ হেতু নাৰায়ণ অপচাৰী লানি যশধৰ মবিপ বেদৰ এটা নাম গোমাতা বেদৰ গুপুত বিত্ত নাৰায়ণ বেদত লুকাই থকা যিটো ৰহস্য এই ৰহস্যটোৱে হ'ল ভগৱানৰ নাম এই নাম বস্তুকে কোৱা হয় নাৰায়ণ বুলি নিৰ্গুণ বুলি ক'ত বেগত হ'ল কৃষ্ণ দেহ লৈ যদিও আহি দেখুৱাইছে কৃষ্ণ দেহৰ তত্ত্ব নহয় দৈৱকীৰ কাৰণে ভগৱান কৃষ্ণ হ'ল নাম তত্ত্ব সেইটো কাৰণে দৈৱকীৰ লগত দেহেৰে কৃষ্ণ নাছিলে কিহেৰে আছিলে নামেৰে আছিলে এইটো কাৰণে জন্ম দিয়াৰ পাছত কৃষ্ণৰ দেহক প্ৰতিপালন কৰাৰ দায়িত্ব দৈৱকীক দিয়া নাই কাক দিয়া হৈছে দিয়া হৈছে এইটো কাৰণে দৈৱকীত হন্তে সাক্ষাতে হৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ হে আমাৰ দৰে দুৰ্ভগীয়া দুখময় কষ্টকৰ এই যান্ত্ৰণাময় এই 3 গুণময় তাপত সদায় তাপিত হৈ থকা এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে অমৃতময় কৃষ্ণৰ গুণ চৰিত্ৰ আৰু লীলা এই 10ম স্কন্ধৰ ভাগৱত কথা আমি পান কৰিব লাগিব সেইটো কাৰণে এই কৃষ্ণ আমাৰ পৰা আঁতৰত নহয় এই কৃষ্ণ আমাৰ পৰা পৃথক নহয় এই কৃষ্ণ আমাৰ পৰা নিলগত নহয় আমাক চলাই থকা যিটো চৈতন্য শক্তি এই চৈতন্য শক্তি হ'ল দৈৱকী নন্দন কৃষ্ণ এইটো কাৰণে আমি কৃষ্ণক সত্য ঈশ্বৰ বুলি জগতৰ হৰি বুলি আৰু আমাৰ উপাসনীয় ভগৱান বুলি আমি কৃষ্ণক পূজা কৰিব লাগে উপাসনা কৰিব লাগে আৰু ভগৱান কৃষ্ণৰ গুণগান কৰিব লাগে কৃপালু বাপজনা আকৌ অকণমান শুনি ভৰে শিথিলক ইলে গতি ও সুলকিত খোপা সখী পৰিল মালতী এৰা পলাইবে না পাৰি যেন কৃষ্ণ কানন্দ পকতে দুয়ো হাতে মুই ও তবধে নয়নে শান্ত মাধৱ ভয়ত
পায়াশী সতী ধৰিলা হাতত খাই বুটৰ মুণ্ড পুতাই আজি যাবি কৈ হান্দি ভাঙি সমস্তে ৰিলি না দেহ অভয়ত কৃষ্ণৰ যেন তনুত দেখিয়া যশোদা বাৰী এৰিলা হাতৰ ৰাম আনি লন্ত আজুৰি চিয়াবাৰ বাৰ কৃষ্ণকে বান্ধিব মতি ভৈল যশোদাৰ ৰাম নজানন্দ গোপীকে প্ৰভাৱ কৃষ্ণৰ নাহি পূৰ্ব পৰজাৰ বাহিৰ ভিতৰ হেন মাধৱক গোপী পুত্ৰ মানি বলে সামান্য শিশুক যেন বান্ধলে ৰাম কৃষ্ণক বান্ধন্ত আতি যশোদা সুন্দৰী অনুজুইল দেখন্ত আঙুলি জৰি আনি আৰু জৰি সীতা তাতে জোৰা দিলা বান্ধি চাৱে সিটো দুয়ো আঙুল দুনাই জৰি দুজুৰীয়া গা অতবলে দেখি গোপী তথাপিয়া মূল নাতে কৃষ্ণই গোকুল ধামত লীলাময় হৰে লীলা কৰিছে ভগৱান কৃষ্ণৰ জন্ম নাই মৃত্যু নাই কিয় জন্ম মৃত্যু নাই ভগৱান কৃষ্ণ হল পৰমাত্মা পৰমাত্মাৰ জন্ম মৃত্যু নাথাকে তেওঁ কি তেওঁ সত্য শুদ্ধ সনাতন আত্মা ভূতানামিশলো অপিসনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভবামি বৃন্দাবনৰ গোপীসকলক কৃষ্ণই বুজাব বিচাৰিছে যে তোমালোকে যিজনৰ লগত খেলিছা এইজন তোমালোকৰ দেৱৰ এইজনটো কোন এইজন জগতৰ স্বামী এতিয়া গোপীয়ে নুবুজে কৃষ্ণই বুজাব বিচাৰিছে যে মই পৰমাত্মা আৰু গোপীয়ে বুজিব নোখোজে কৃষ্ণই কি কৰিলে গোপীৰ গৃহলৈ গৈ মাখন চুৰ কৰিবলৈ লৈছে মাখন আনি থৈছে ওপৰত কৃষ্ণ
কৃষ্ণই উৰালটো আনিলে, আনি উঠি মাখন যেতিয়া ললে হাতেৰে লৈ মুখত দিওঁতে একো দুগৰাকী গোপী আহি কৃষ্ণৰ হাততে থাপ মাৰি দিলে যে আজি নন্দৰ দুলাল ক'ত পলাই খাইবা। তোমার মাতাক আপত্তি দিলেও মানে কানাই দুষ্ট, এ তোমার কানাই বা আমার শান্তি নাই। আমি ভাত রান্ধি থাকোতে আচলত ধৰি টানে, দুগ্ধ আমি খিৰাই থাকোতে কি কৰে পাত্ৰটো পেলাই দিয়ে, আৰু তুমি কলে মানি নোলোৱা। আজি হাতেলৈকে ধৰি নিম কি কৰিলে, কৃষ্ণক হাতত ধৰিলে, ধৰি এটা পাচিত ভৰাই দিলে। পাচিত ভৰালে কি কৰিলে, কাপোৰ এখনেৰে মুখখন বান্ধি দিলে। পাচিৰ ওপৰতো মুখখন কাপোৰেৰে বান্ধি দিলে, আৰু চাৰিগৰাকী গোপীয়ে চাৰিওফালে ধৰি পাচিটো নিছে নন্দৰ গৃহলৈ। কানাই ভিতৰত ভৰাই দিলে বোলে, কিয় ইয়াৰ একো বিশ্বাস নাই, হাতৰে ধৰি থাকোতে হাততে হেৰাই, গতিকে এইবাৰ পাচিত ভৰাই কাপোৰে ঢাকি ধৰি দিব লাগিব। আৰু কৃষ্ণই কি কৰিলে, কৃষ্ণ যোগেশ্বৰ তেওঁলোকে দাঙি দি থাকোতে আধা ৰাস্তা গলে পাচিৰ ভয় সিমানে বেছি হল, গোটেই কেইগৰাকীয়ে কৈছে বোলে হাত ভাগিব এতিয়া, হাত ভাগিব এতিয়া, এইটো নন্দৰ দুলাল এইকণ ৰাস্তা হওঁতে ইমান ডাঙৰ হৈ গলে। এটা কাম কৰ বোলে, কি পাচিটো খুলি ইয়াক হাতত ধৰি ল। পাচিটো খুলি চাই পেলাই দেখিছে ভিতৰত নাই। তাৰ পাছত কৈছে যে কৃষ্ণ থকালৈকে পাচিটো পাতল আছিল, কৃষ্ণ যেতিয়া নাইকিয়া হৈ গ'ল এইটো কিয় গধুৰ হৈ গ'ল। কৃষ্ণই বুজাব বিচাৰিছে বোলে মোৰ ভৰ নাই, মোৰ ওজন নাই, মই ললিত বলিত, মোক ললেও কোনেও ওজন আছে বুলি অনুভৱ কৰিব নোৱাৰে, হয়নে? তোমালোকৰ লগত মায়াৰ ভৰ আছে। এই মায়াৰ মিছা ভৰতে তোমালোকে মোক গধুৰ বুলি ভাবিছিলা। মোতকে পাতল জগতত কোনো নাই। পাচিৰ ভিতৰত যেতিয়া কৃষ্ণক নেপালে, গোটেইগৰাকী গোপী লগ হৈ নন্দৰ গৃহৰ ফালে ধাৱমান হল। আৰু কৃষ্ণই কি কৰিছে, যশোদাৰ কোলাত লুকাই স্তনপান কৰি আছে। এই গোটেইগৰাকী আপত্তি দিছে, তোমাৰ দুলালক আজি আমি হাতে লোতে ধৰিলো, মাখন আমাৰ ঘৰত চুৰ কৰি খাওঁতে। কৃষ্ণই কৈছে মইতো মাৰ কোলাত শুই থকা এঘণ্টা হল, কেতিয়া তোমালোকে মোক ধৰিছিলা? কি বুজালে? কৃষ্ণই এইটোকে বুজাব বিচাৰিছে যে মোক য'ত বিচাৰিবা তাতে পাবা, মই নথকা ঠাই জগতত ক'তো নাই, মই সৰ্বত্ৰ বিৰাজমান হৈ আছো। কিন্তু গোপীসকলে সেইটো মানিব নিবিচাৰে, কিয়? গোপীয়ে কৃষ্ণক ভাল পায়। দশম স্কন্ধ সেই নন্দৰ গৃহৰ জগতৰ হৰি কৃষ্ণই তেওঁ ঈশ্বৰীয় লীলাবিলাক কৰি আমাক শিকাব বিচাৰিছে, হয়নে? আমাৰ লগত কৃষ্ণ কি হৈ আছে? আত্মা হৈ আছে। আমাৰ লগত কৃষ্ণ কি হৈ আছে? পৰমাত্মা হৈ আছে। যিদিনাখন কৃষ্ণই আমাৰ পৰা বিদায় ল'ব, হয়নে? এইটো কাপোৰ বগা কাপোৰ দি ঢাকি দিব। যেতিয়ালৈকে ঈশ্বৰক থাকিব তেতিয়ালৈকে আমি চৈতন্য হৈ থাকিম। যেতিয়ালৈকে প্ৰাণমুখী পীতাম্বৰ কৃষ্ণ আমাৰ লগত নাথাকিব, তেতিয়া কি হব? আমি আৰু এই জগতত থাকিবলৈ নাপাম। সেইটো কাৰণে প্ৰতিটো জীৱৰ যি চৈতন্য শক্তি, এই চৈতন্য শক্তিটোৱে হ'ল ঈশ্বৰ। এই চৈতন্য শক্তিটোক আমি কিহত লগাবলৈ যত্ন কৰিব লাগিব? সৎ কামত, ভাল চিন্তা,
ভাল ভাৱনা আৰু ভক্তি যদি ঈশ্বৰৰ চৈতন্য শক্তিক আমি একলান লৈ যাওক একলানি খুৱাই আকৌ একলান বহাই দিয়ক এনেকৈ কওক আমি গোটেই সময় উঠাই দিম বুঢ়া বুঢ়াসকলক লৈ যাওক ভগৱান কৃষ্ণৰ এই আনন্দময় লীলাই যশোদাক দুখৰ পৰিৱৰ্তে আনন্দৰ ভাগ দিছে যশোদাৰ কি নাছিল যশোদাৰ পুত্ৰ নাছিল সকলোৱে কাম কাজি বুলি হাঁহিছিল হয়নে আৰু যেতিয়া যশোদাৰ কোলালে কৃষ্ণ আহি গ'ল যশোদাৰ দেহলে কি আহি গ'ল অমৃত আহি গ'ল কৃষ্ণ কোলালে অহাৰ লগে লগে যশোদাৰ দেহলে কি আহি গ'ল অমৃত আহি গ'ল হয়নে বাৰু গতিকে ভগৱান কৃষ্ণ হল ভাৱনাৰ শক্তি ভগৱান কৃষ্ণ হল চিন্তনৰ শক্তি ভগৱান কৃষ্ণ হল আমাৰ উপাসনাৰ শক্তি যিমানে আমি ভগৱান কৃষ্ণক ভাল পাবলৈ অনুশীলন কৰিম ভক্তি কৰিবলৈ অনুশীলন কৰিম তেওঁ গুণ যশ কৰিবলৈ আমি অনুশীলন কৰিম ইমানেই আমাৰ লগত থকা ঈশ্বৰীয় চৈতন্য শক্তিটো কি হ'ব শুদ্ধ হ'ব আৰু প্ৰকাশ হ'ব আকৌ আমাৰ কৃষ্ণ মাধৱ কৃষ্ণ ৰামেহি মতে গৃহত পাই লন্ত জৰি অ আনি আনি যোৰা দিয়া বান্ধন্ত সুন্দৰী এৰাম তথাপিতো নোজৰে আং গোলাদু ৰাখি অ দেখি খবে গোৱালীৰ বিংগজোত হাসি ৰছী আনিছে ৰছীডালো দুহাত মান মানে গাখীৰ কৃষ্ণ যেতিয়া বান্ধিবলৈ লয় যশোদা মানে কাকো দুৱাৰ নালাগে বাকী গোপীসকলে খিৰিখিৰিকে হাঁহে বোলে কিয় বাকী গোপীসকলে ভাবিছে তুমি কাঠ বান্ধিব বিচাৰিছা আমি পাচিত ভৰাই কাপোৰ দি ঢাকি আনো দেও উদঙাই চাই দেখিছো এজন ভিতৰত নাই বাহিৰতে আছে গতিকে এইজনক তুমি বান্ধিবলৈ যত্ন কৰাটোৱে তোমাৰ ভুল এইজনক তুমি কেতিয়াও ৰছীৰে সৈতে বান্ধিব নোৱাৰা কোনে ভাবিছে এই গোৱালীৰ গোপীসকলে ভাবিছে আৰু যশোদাই যিমানে বান্ধিব পৰা নাই সিমানে খং তুলি গৈ আছে তেওঁ মুখৰ পৰা ধৰ্ম বিন্দু পাৰ হৈছে আৰু অন্তিমত কি হৈছে অন্তিমত যশোদা অৱশ হৈ গৈছে এৰা এ যশোদাই হাসন কিয় বন্ধ কৰিছে মাটিক দেখিয়া শ্ৰম পাছে মনে গুণি কৃপাময় কৃষ্ণ বান্ধ লৈ লন্ত আপুনি হে মুহুৰয় অধীনয়ী তু যত ত্ৰিজগত হে ময়ো ভকতৰ বছ দেখায়া লোক হে বমা লক্ষ্মী হৰে হে নপাইলা আহ্লাদ হে পাইলন্ত কৃষ্ণ যেন যশোদা প্ৰসাদ হে ধন জন পুত ভাৰ্যা বুলি যিটো মৰে হে নপাৱে কৃষ্ণ কাকুতি জন্মৰ অন্তৰে হে মহাজ্ঞানী গণুজাক হে নপাৱন্ত সুখে
অনপাৱন্ত দুখে এ শ্ৰৱণ কীৰ্তন কৰি পাৱে মহাসুখে এ যশোদা গৃহৰ কামে ব্যগ্ৰ হুয়াই আছে এ জমল অৰ্জুন কৃষ্ণে দেখিলন্ত পাছে এ কুবেৰৰ পুত দুয়ো আপোনাৰ পাপে এ ভৈল বিষ জন্ময়াসী নাৰদৰ সাপে অ হেন শুনি শুকত অধন্ত পৰীক্ষিত অ নাৰদৰ ক্ৰোধ ভৈল কিনো বিপৰীত এ কি হেতু সাপিলা কহা শুনিব উৎসুকে এ শুনা বুলি কহিবা আৰম্ভিলা শুকে হে নামে মণিগ্ৰীব নল কুবেৰয় পৰ এ মধ্য হুয়া দুয়ো ৰুদ্ৰয় অনুচৰ অস্তি গণলয়া সংগে কৈলাশ শিখৰে বিবস্তে জলত নামি জলক্ৰিয়া কৰে হস্তিনী সহিতে যেন দুই মত নাগ হে আচম্বিতে দুহাংকু নাৰদে পাইলা লাগ হে পৰম লজ্জিত হুয়া দেখি নাৰী গণে হে আছে বেতে বসন পিন্ধিলা তা বক্ষণে শ্ৰীমদেয় নয়াৰু মদেয় চেতন থাকিলা বিবস্তে দুয়ো কুবেৰ নন্দন এটা সম্বাক অনুগ্ৰহ কৰিবাক প্ৰতি সাপ দিবে লাগি হেন নাৰদ বদতি শ্ৰীমদেয় অন্ধ কৰি যেন মতে মাৰে আনে গৰ্ব কৰিবা কত দুপ নপাৰে শ্ৰী ভৈলে লাগে চিক কৰে মদ্যপান এ অন্ধ হুয়া অনেক পশুৰ লৱে প্ৰাণ ভাগৱত শাস্ত্ৰ আমাক জীৱন শিক্ষা দিব বিচাৰিছে কিহৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ দ্বাৰা কৃষ্ণৰ চৰিত্ৰৰ মাজত অমৃতময় ঈশ্বৰীয় যি ৰহস্য এই ৰহস্যময় অমৃতখিনি যাতে আমি জীৱনত প্ৰয়োগ কৰিবলৈ ল'ব পাৰোঁ কি হ'ল কৈলাশ ধামলৈ এদিন দেৱঋষি নাৰদ গৈছিলে আৰু নাৰদ গৈ দেখিলে কি বিবস্ত হৈ এই গন্ধৰ্ব দুজন নীল আৰু নল তেওঁলোকৰ ভাৰ্যাৰ লগত উলংগ হৈ স্নান কৰি আছিলে দেৱঋষি নাৰদে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱক সেৱা কৰিম বুলি কৈছিলে আৰু যেতিয়া তেনেকে থকা দেখিলে এই নাৰীসকলেও লাজ পালে আৰু দেৱঋষি নাৰদো লজ্জিত হ'ল তেতিয়া নাৰদে এই কুবেৰৰ পুত্ৰ দুজনো এনে গৰহিত কাম কৰিব পৰা সংযুক্ত কিয় হ'ল তেওঁ চিন্তা কৰি চালে ইহঁতৰ দেহৰ সৌন্দৰ্য আছে ঘৰত সম্পত্তি আছে ইহঁতৰ অভাৱ অনাটন একো নাই এইটো কাৰণে বিলাসত পাগল হৈ ইহঁতি এই জগতকো নগ্ন কৰি দিব বিচাৰিছে সেইটো কাৰণে কি কৰিলে তহঁতৰ পাপবিলাক মোচন হ'ব লাগিব এই সংসাৰলৈ তহঁতি আহিছ এটা শুদ্ধ জীৱন অতিবাহিত কৰিবৰ কাৰণে এই জগত লজ্জানত হোৱা এনেকুৱা ধৰণৰ গৰহিত কৰ্ম কিয় কৰিছ তহঁতৰ লগত অজ্ঞান আছে তহঁতৰ লগত অবিদ্যা আছে তহঁতৰ লগত সম্পত্তি আৰু নিজৰ দেহৰ সৌন্দৰ্যৰ অহংকাৰ আছে এইবিলাক নাইকিয়া কৰিব লাগিব কি কৰিলে
ও নৰতনু পাইহে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছ ঐ অহা জন্মত পিৰিক হৈ জন্ম লবি কি হৈ জন্ম লবি বুলি ক'লে পিৰিক হৈ জন্ম লবি ৰ'দত শুকাবি বৰষুণত তিতিবি লৰ চৰ কৰিব নোৱাৰিবি তহঁতক চলিব পৰা শক্তি দিওঁতে তহঁতি নগ্ন হৈ জগতক উলংগ কৰি দিব বিচাৰিছ দেৱ ঋষি নাৰদে সেই জীৱ দুটাক উদ্ধাৰ কৰিব বিচাৰিছে কি বুলি উদ্ধাৰ কৰিব বিচাৰিছে তহঁতি বিৰিক হৈ জন্ম লৈ নন্দৰ গৃহৰ মুখত যমজ বিৰিক হৈ তহঁতি সদায় খাৰা হৈ থাকিবি আৰু কি হ'ব তহঁতক কৃষ্ণই স্পৰ্শ কৰিব কেনেকে স্পৰ্শ কৰিব মাতৃয়ে গোটেই গৃহৰ জৰি আনি কৃষ্ণক যেতিয়া বান্ধিব নোৱাৰিব তেতিয়া কৃষ্ণই নিজে বান্ধ খাব এই কৃষ্ণ উৰালত বান্ধি আঁতৰি যশোদা মাতা গৃহ কৰ্মত লাগিব আৰু কৃষ্ণই কৃষ্ণৰ কামত লাগিব কৃষ্ণৰ কামটো কি গোটেই জগতকে বন্ধনমুক্ত কৰি দিয়া সেইটো কাৰণে কৃষ্ণ ক'ত জন্ম হৈছে কংসৰ অন্ধকাৰ কাৰাগাৰত গোটেই জগতক কাৰাগাৰৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তেওঁ অন্ধকাৰ কাৰাগাৰত নিজেই জন্ম হৈ দেখুৱাইছে হয়নে এই জীৱৰ লগত যাতে অজ্ঞান অবিদ্যা অহংকাৰ লোভ মোহ মায়া ৰাগ দেশ এই কাৰাগাৰ ৰূপী বন্ধনৰ যাতে বান্ধোন নাথাকে এইটো কাৰণে ভগৱান কৃষ্ণই এই গোটেই জগত সভাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ কি হৈছে এটি শিশু হৈ প্ৰতিপালিত হৈছে নন্দৰ গৃহত এই জামাল অৰ্জুন ৰূপী দুজোপা বিৰিক হৈ জন্ম ল'বলৈ যেতিয়া দেৱঋষি নাৰদে এই কুবেৰৰ পুত্ৰ দুজনক অভিসম্পাত দিলে তেতিয়া তেওঁলোকে বস্ত্ৰ পৰিধান কৰি নাৰদৰ চৰণ চুই স্তুতি কৰিলে আপুনি সদায় হাঁহি থাকে আপুনি ভগৱান কৃষ্ণৰ গুণ গাই থাকে আপোনাৰ দৰে পৰম বৈষ্ণৱজনে আমি অশিক্ষিত অজ্ঞ একো নাজানো আমি বাতুল পাই আমি উদ্মাদ হৈছিলোঁ গতিকে আমাক এনে কষ্ট নিদিব আমি বিৰিক হৈ জন্ম ল'ম এইটো ঠিকেই অভিসম্পাত দিলে কিন্তু অভিসম্পাতৰ পৰা মুক্ত হোৱাৰ উপায়টো দি থৈ যাওক তেতিয়া দেৱঋষি নাৰদে ক'লে যে দাপৰ যুগত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ ৰূপত গোকুলত তেওঁ লীলা কৰিবৰ কাৰণে আহিব আৰু সেইবাৰ জগতৰ স্বামী কৃষ্ণই তেওঁ কঁকালত মাতৃয়ে বান্ধি দিয়া এই উৰালটো টানি টানি তোমালোক দুইজনকে কি কৰিব জড় বন্ধনৰ পৰা মুক্ত কৰি দিব মাতৃয়ে কৃষ্ণক যদি উৰালত নাবান্ধিলেহেঁতেন এই কুবেৰৰ প্ৰণয় দুজন কিন্তু উদ্ধাৰ নহ'লহেঁতেন কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি যদি মাতৃয়ে কৃষ্ণক যদি উৰালত নাবান্ধিলেহেঁতেন তেতিয়াহ'লে কুবেৰৰ এই পুত্ৰ দুজন কেতিয়াও উদ্ধাৰ নহ'লেহেঁতেন কি কৃষ্ণই নিজে উদ্ধাৰ কৰিব নোৱাৰে নেকি তত্ত্বটো দেখাইছে কি তত্ত্ব দেখাইছে প্ৰত্যক্ষভাৱে কৃষ্ণই কেতিয়াও কাকো সহায় নকৰে বোলে মই মোৰ প্ৰত্যক্ষ শক্তিৰে আত্মাৰ শক্তিৰে মই কেতিয়াও পৰমাত্মাই কাকো সহায় নকৰোঁ মোৰ সহায় কোনে কৰিব মোৰ সহায় কৰিব মোৰ একান্ত ভকতে মোৰ ভকতে যি সহায় কৰিব সেয়া মই কৰা সহায়তকৈ বেছি শ্ৰেষ্ঠ সেইটো কাৰণে আজিৰ এই ভাগৱত পাঠ বিশ্লেষণ অনুষ্ঠানত ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি ভগৱন্তৰ গুণ যশ আৰু লীলাৰ তত্ত্ব ইয়াত উপাসনা কৰি ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰা হৈছে নহ'লে প্ৰত্যক্ষভাৱে কৃষ্ণৰ সেৱা কোনেও কেতিয়াও কৰিব নোৱাৰে যশোদা মাতাৰ দ্বাৰা কৃষ্ণই উৰালত বান্ধ খাই দেখাইছে তাৰ পাছতে সেই উৰালৰ যোগেদি এই জামাল অৰ্জুন সদৃশ এই দুজোপা বিৰিক হৈ জন্ম লৈ থকা এই নল আৰু মণিগ্ৰীৱ নামৰ দুজন কুবেৰৰ পুত্ৰক ভগৱান কৃষ্ণই উদ্ধাৰ কৰিছে গতিকে প্ৰথম জীৱৰ প্ৰতি প্ৰেম দ্বিতীয়তে জীৱৰ প্ৰতি দয়া তৃতীয়তে জীৱক কেতিয়াও হিংসা আৰু বিদ্বেষ কৰিব নালাগিব
যদি আমি ভগৱানক ভাল পাওঁ তেতিয়াহ'লে এই বস্তুকেইটাক ভগৱানক ভাল পোৱাৰ আগতে ভাল পাব লাগিব যদি মানুহক হিংসা কৰে জীৱক হিংসা কৰে আৰু এই জগতক হিংসা কৰিছে তেতিয়াহ'লে কৃষ্ণক প্ৰেম কৰাটো নুবুজায় ভাগৱতৰ ৩য় স্কন্ধত মাতৃ দেৱহূতিক ভগৱান কপিলেও কৈছে যে হে মাতৃ মই তোমাৰ সন্মুখত ৰৈ মই তোমাক সাংখ্য যুগৰ জ্ঞান দিলোঁ ভগৱতীৰ ৰহস্য তত্ত্ব দিলোঁ আনন্দময় ঈশ্বৰৰ চৈতন্য স্বৰূপ মই তোমাক প্ৰকাশ কৰিলোঁ তথাপিতো যদি তুমি মোক পাব বিচৰা যদি তুমি মোৰ ভগৱতীৰ আনন্দ ল'ব বিচৰা মোৰ গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা কি বুলি ক'লে গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা গতিকে গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমি ভগৱন্তক পাব পাৰিম এই ভাগৱতত ভগৱান কৃষ্ণই 10ম স্কন্ধত লীলা কৰিছে আৰু পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ গুৰু ভগৱানে গংগাৰ পাৰত এই কথাখিনি শ্ৰৱণ কৰাইছে কৃষ্ণ ৰাম খনিক দিখনে পৰ খনিকৈ তোকায় অন্তকালে হ'ব যিটো বিস্তাপলুচা তাৰ অৰ্থে বৃথা কেনে পানী কৰে একে নিদাৰুণ স্ত্ৰী মদান্দ